ধৰক মানে সি ঘৰত একো নকৰে, উৎপাত নকৰে, মানে গোটেই গা চা কামুৰি থাকে। যেতিয়ালৈকে বস্তুটো সি নাপায় তেতিয়া বস্তুটো পোৱাৰ পিছত মানে খাই দিয়াৰ পিছত আৰু একো নকৰে, মানে বস্তুটো নাখালে সি জীয়াই থাকিব নোৱাৰে। পৰিয়ালত অশান্তি হৈছে, অশান্তি হৈ আছে মানে ঘৰৰ বস্তু মানে যেতিয়া নিচাটো নাপায় তেতিয়া ঘৰৰ বস্তু মানে বিক্ৰী কৰিতো খাব লাগে। নিচাটো মানে নিচাটো দিবই লাগে। তেতিয়া মই এতিয়া নিজে মানে কাৰোবাক সুধিছোঁ, পিছত কৈছোঁ ডক্টৰ বুলি এনেকুৱা এটা নিচা ট্ৰিটমেণ্ট কৰি আছে। পিছত মই নিজে আহিছোঁ। 5জনমান ভৰ্তি হৈ আছে ৰোগী ড্ৰাগছ এডিক্টেড, অকল ড্ৰাগছৰে বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱন কৰে ইয়াতে। ধৰি লওক কিছুমানে ধৰি লওক ইনজেক্টেবলছ লোৱাখিনিক আমিতো ভৰ্তি কৰিব লগা হয়, আৰু অন্য ধৰণৰ ড্ৰাগছ, টেবলেট, কাপ চিৰাপ, ভাং জাতীয় অন্য নিচা কৰা, সেইখিনিও আমি চিকিৎসা কৰি আছোঁ। ভৰ্তি বৰ্তমান সেই 4-5জনমান আছে, আৰু সদায় দৈনন্দিন হিচাপে আমি গড়ে কমচে কম ইয়াতে ডেইলি 15-20জনমানটো চাব লগা হয়।